দৰঙৰ কেইগৰাকীমান মহিলাই দেখুৱাইছে কৰ্মসংস্কৃতিৰ নিদৰ্শন। বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি উলিয়ালে এইসকল মহিলাই। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ উদ্দেশ্যৰে মহিলাসকলে দেখিছে সপোন। দৰঙৰ বৰনগাঁও অঞ্চলৰ প্ৰায় 12 গৰাকী মহিলাই দেখুৱাইছে এক কৰ্মসংস্কৃতিৰ নিদৰ্শন। এডাল বাঁহৰ পৰা 20ৰ পৰা 25,000 পৰ্যন্ত কেনেকৈ উলিয়াব পাৰি তাৰেই শিপাৰ সন্ধানত ব্যস্ত হৈ পৰিছে মহিলাসকল। বাৰীৰ চুকত পৰি থকা বাঁহ গছৰ জৰিয়তে এইসকল মহিলাই নীৰৱে চলাই গৈছে অৰ্থনৈতিক সংগ্ৰাম। মঙলদৈ বৰনগাঁও চতুনগাঁও পিপৰা দোকান অঞ্চলৰ মহিলাসকলে বাঁহেৰে নিৰ্মিত কাপ, ব্ৰাছ, চকী, টেবুল, লেম্প, পেইন, ষ্টেণ্ড আদি বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। তেওঁলোকে সাজু হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মই অনিতা দেৱী FXB ইণ্ডিয়া সুৰক্ষা নামৰ এনজিঅ'টোৰ পৰা হয়। মই এই এনজিঅ'টো আপোনাৰ আমি 10খন গাঁৱত কাম কৰি আছো। তাৰ ভিতৰত আমাৰ 4টা ডমেইনছ আছে। তাৰে ভিতৰত বৰনগাঁও আৰু চতুনগাঁও গাঁওখনত আমি জীৱিকাৰ ওপৰত কাম কৰিছো, মানে হলিষ্টিক ৰুৰেল ডেভেলপমেন্টৰ ওপৰত। তো তাৰে ভিতৰত আমাৰ মানে যিহেতু বৰনগাঁও আৰু চতুনগাঁও গাঁওখন বিশেষকৈ বাঁহৰ লগত জড়িত হয়, বাঁহৰ শিল্পৰ লগত জড়িত হয়, এওঁলোকৰ মানে এখন বজাৰ ধুনীয়াকে দখল কৰি আছে। তো এওঁলোকে মানে কি হয়, খৰাহি পাচি এনেকুৱা খিনিয়ে কৰি আছে। তো খৰাহি পাচিত বাহিৰেও যে বাকী খিনিও কৰিব পাৰি, তাৰ পৰা যে আমি আলংকাৰিক বস্তু বা আপোনাৰ ৰেগুলাৰ ইউজৰ কিছুমান বস্তু বনাব পাৰো, সেইটো আমি বাইদেউসকলৰ লগত মিটিং কৰিলো। মিটিং কৰি বাইদেউসকলক উলিয়াই আনি ইয়াতে আমি এটা ইউনিট গঠন কৰিলো। তো ইয়াতে ফাৰ্ষ্ট পৰ্যায়ত আমাৰ 15-20 জনী মান আছিলে, কিন্তু এতিয়া কাৰ্যত 12 জনী বাইদেউ আহি আছে। আৰু এওঁলোকে বৰ্তমান ট্ৰেইনিং ললে, ট্ৰেইনিঙৰ লগতে এওঁলোকে প্ৰডাকশ্যনো কৰে মানে। তো আৰু এওঁলোকৰ অৰ্ডাৰ আছে, সেই হিচাপত অৰ্ডাৰৰ কাৰণে আমি FXB ইণ্ডিয়া সুৰক্ষা যিমানখিনি পাৰে এওঁলোকক হেল্প কৰিছো। আৰু এওঁলোকে এনেকুৱা নহয় যে কিবা এওঁলোকৰ ঘৰৰ পৰা আনিছে, একো নাই, শিকিছে। জাষ্ট মানুহগৰাকী আহিছে, ইয়াতে গোটেইখিনি প্ৰভাইড আমাৰ পৰা কৰা হৈছে, বাঁহৰ পৰা কটাৰীৰ পৰা অল ইটছ এভৰিথিং। তো এইখিনি বজাৰখন দখলৰ ক্ষেত্ৰত মানে আমাৰ মানে ধৰি লওক এওঁলোকৰ বৰনগাঁৱত যেতিয়া সোমোৱা যায়, ৰাস্তা কাষে কাষে বাঁহৰ বস্তুখিনি দেখাই যায়। তো তেনেকুৱা আমি ভাবিছো এনেকুৱাকে এখন আমাৰ এটা চৰকাৰী মাটি আছে, তাতে আমি এটা ইউনিট হয়তো কৰিম চেলছৰ কাৰণে। লগতে ইণ্টাৰনেশ্যনেল বা নেশ্যনেল পৰ্যায়ত আমি চিন্তা কৰি আছো। কিন্তু নেশ্যনেলি দিল্লীলৈকে আমাৰ বৰ্তমান এওঁলোকৰ 500 পিচ অৰ্ডাৰৰ হেৰি আছে, 10টা আইটেমৰ। তো সেইটো বৰ্তমান প্ৰডাকশ্যনৰ কাম চলি আছে। ৰিচেণ্টলি আমি এইটো ডেলিভাৰ্ড কৰিব লাগে মানে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰেখাৰাণী দেৱী, মই বৰনগাঁৱৰ হয়। কথা হ'ল আমাৰ ইয়াতে 2খন গাঁও আছে, চতুনগাঁও আৰু বৰনগাঁও। আমি এই চতুনগাঁও আৰু বৰনগাঁৱৰ মহিলাখিনিয়ে আমি ইয়াতে আহি এই বেম্ব'ৰ ট্ৰেইনিঙত জইন কৰিছিলো। প্ৰথমতে আমি 3 মাহ ট্ৰেইনিং কৰিলো। এই ট্ৰেইনিং কৰি আমি ইয়াতে ইমানে ধুনীয়া এটা প্লেটফৰ্ম এটা পাইছো, ভাল লাগিছে। কাৰণ আমাৰ মহিলাখিনি আমি গাঁৱৰ হয়, গাঁৱলীয়া বোৱাৰী। আমাৰ মানে কি হয়, মতাখিনিয়ে আমাক তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰি চলো। গতিকে আমি তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰি যাতে আমিও এটা নিজৰ পথ এটা নিজে বাছি উলিয়াব পাৰো, সেইকাৰণে আমাক যিটো আমাৰ মানে FXB ইণ্ডিয়া সুৰক্ষা, লগতে SDFC পৰিৱৰ্তনৰ সহযোগত আমাক যিটো বেম্ব'ৰ আমাৰ প্ৰশিক্ষণৰ জৰিয়তে আমাক যিটো এটা ইণ্ডাষ্ট্ৰি এটা সুবিধাখন আমাৰ চতুনগাঁও আৰু বৰনগাঁৱত এটা মানে স্থাপন কৰিছে, সেইটো কাৰণে আমি তেওঁলোকক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো, আমাক এটা এনেকুৱা এটা সুযোগ দিয়া।